ৰাম ভকতি মিনতি প্ৰণতি নাজানো হৰি মুঠ পৰে জ্ঞান শূন্য হীনমতি নাই ৰাম ৰাম তুমি প্ৰভু কৃপা ৰখেৰ সাগৰ হৰি দিও মোক আপদ ছায়াতলে ঠাই ৰাম ৰাম কৃষ্ণ গোবিন্দ মাধৱ ৰাম। আপোনাসৱ সৰ্বজানন্তা আমি মোৰ সমতি কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত চাৰিবেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ এই সমস্তৰ ভিতৰত গুৰুজন বস্তুৱে দৰ্শন কৰাইছে কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম। চাৰিবেদ 14 শাস্ত্ৰ 18 পুৰাণ সবাৰো মধ্যত মুখ্য মাত্ৰ হৰি নাম। কিন্তু এই হৰিনাম বস্তু চাৰিবেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদব্যাসে 18 নম্বৰ ভাগী মহাশাস্ত্ৰ মহন্ত পুৰাণ সূৰ্য পুৰাণ মহাভাগৱত প্ৰণয়ন কৰাৰ প্ৰাক মুহূৰ্তত যি 17 ভাগী মহাপুৰাণ চাৰিবেদ 14 শাস্ত্ৰ লিখিত ৰূপত জগত কল্যাণৰ বাবে আগবঢ়াই দিছিল, তাত অকণমান বিতিকৰ্ম ৰৈ যোৱাৰ বাবে বেদব্যাসৰ মনৰ খেলি মেলি হৈছে আৰু বদৰিকাশ্ৰমত সেই উগুল থুগুল ভাৱনাযুক্ত হৈ আসনত উপবিষ্ট হোৱা কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ আগত ভগৱন্তৰে 24 অৱতাৰৰ এক অৱতাৰ দেৱঋষি নাৰদ গৈ উপস্থিত হৈছে আৰু দেৱঋষি নাৰদৰ দ্বাৰা উপদেশ প্ৰদান কৰা হৈছে যে সেই ব্যাস প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন তুমি প্ৰকৃতি কহিলা আনহে ধৰ্মক। চাৰিবেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত 33 কোটি দেৱ দেৱতাৰ চৰণ সেৱা কৰা পূজা পাতল যাগ যজ্ঞ আদিৰ কথাখিনি পোনপটীয়াকৈ প্ৰকাশ কৰি দিলা। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক তুমি পোনপটীয়াকৈ কৃষ্ণ নামত হে যে জীৱৰ গতি হয় এই কথাটো প্ৰকাশ নকৰিলা। গতিকে ইহাত সিজিল ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব এই অভিপ্ৰায়। হে ব্যাস
তোমাৰ খেলি মেলি হোৱাৰ মূল কাৰণ হ'ল এয়াই, কৃষ্ণস্তু ভগৱন্তৰ নামত জীৱৰ পৰম গতি, তাক পোনপটীয়াভাৱে লিখিত ৰূপত তুমি জীৱৰ মংগলৰ হেতু প্ৰকাশ নকৰিলা। ইয়াৰ দ্বাৰাই আমি যদি প্ৰত্যেকজন কলিৰ শৰীৰধাৰী মলমতী মনুষ্যই চিন্তা কৰোঁ যে এজন ত্ৰিকালদৰ্শী বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিত হৈও মহামুনি কৃষ্ণ দৈপায়ন বেদব্যাসে কৃষ্ণ কথা আওপকীয়াভাৱে লিখিত ৰূপত প্ৰকাশ কৰাৰ কাৰণেই তেওঁৰ মনৰ যদি খেলি মেলি অৱস্থা হৈ যাব পাৰে, তেতিয়াহ'লে আপুনি আমি সেই কৃষ্ণ নাম আওপকীয়াকৈ যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ অৱস্থাটো কি হ'ব পাৰে? অৰ্থাৎ মংগল হ'ব নে আমাৰ অমংগলেই হৈ থাকিব, সেইটো আপুনি আমি প্ৰত্যেকেই শ্ৰেষ্ঠতম জীৱ মনুষ্য, শিক্ষিত জ্ঞানী জীৱতত্ত্ব মনুষ্যই আমি উপলব্ধি কৰাটো অতীৱ প্ৰয়োজন। এনেধৰণে ভাগৱতৰ দৰ্শন প্ৰকাশিত হৈছে, শ্ৰেষ্ঠত্ব প্ৰকাশ হৈছে জগতত। দেৱঋষি নাৰদে সুন্দৰভাৱে উপদেশ দি দিলে, সেই ব্যাস, তোমাৰ যদি মনৰ কলুষতা নাশ হ'ব লাগে, তেতিয়াহ'লে উপায় মাত্ৰ এটাই আছে, সেইটো হ'ল ও ৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি নিজৰ মংগল, লগতে সমস্ত জগতৰ মংগল। জগত মানে হ'ল বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। অৰ্থাৎ জন্ম হ'লে জীৱৰ মৃত্যু ধ্ৰুৱ সত্য। সেয়া মানুহেই হওক, চৰাই চিৰিকটিয়ে হওক, গছ গছনিয়ে হওক, ইতৰ কীট পতংগই হওক, কোনো কথা নাই। জন্ম যেতিয়া হৈছে মৃত্যু ধ্ৰুৱ সত্য। গতিকে চাৰিটা ভাগত বিভক্ত হৈ থকা ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজৰূপী জীৱৰ জন্ম যিহেতু হৈছে মৃত্যু ধ্ৰুৱ সত্য, সেইকাৰণে চাৰিমুখী জীৱক একেলগে গুৰুজন বস্তুৱে জগত শব্দ ব্ৰহ্মেৰে প্ৰকাশ কৰিছে। আৰু আমি এই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ। গতিকে গুৰুজন বস্তুৱে আমাক উপদেশ দিছে সমস্ত জনাকে যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। সেই ব্যাস, তুমি কৃষ্ণ নামহে ইয়াত প্ৰকাশ কৰা, তাকো পোনে পোনে। একা বেকা কৰি ইয়াত কোনো কথাই নিলিখিবা। কিয় নিলিখিবা? হে ৰাম কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। কাল মানে হ'ল সময়। সময়ৰ লগে লগে জীৱতত্ত্বই সুখ ভোগ কৰিবৰ বাবে কি বস্তুৰ প্ৰয়োজন হয়, সেইটো সময়ে প্ৰত্যেককে শিকাই যাব। ব্যাস, তুমি এইখিনি কথা ভাগৱতত নিলিখিবা। তুমি লিখিবা কেৱল উপদেশী লোকহৌক কৃষ্ণক সন্মুখ। তুমি কেৱল কৃষ্ণকেন্দ্ৰিক কথাখিনিহে ইয়াত প্ৰকাশ কৰিবা। গতিকে আমি প্ৰত্যেকজন সৌভাগ্যৱন্ত যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এজন সৎগুৰুৰ কৃপাধন্য হৈছোঁ, ভাৰত ভূমিত জন্মগ্ৰহণ কৰিছোঁ। সময় হ'ল কলিযুগ,
আৰু লাভ কৰিছোঁ 4 মুঠি জীৱৰ ভিতৰত মনুষ্য শৰীৰ। সেইকাৰণে গুৰুজনাই প্ৰকাশ কৰিছে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষে। যে তিনি মহান ধন্যৰ গৰাকী আমি প্ৰত্যেকজন হৈছোঁ। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো অতিকৈ সৌভাগ্যৱন্ত, কিয়নো ভাৰতবৰ্ষতে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই সগুণ সাকাৰ ৰূপ ধাৰণ কৰি তেওঁৰে সন্তানস্বৰূপ জীৱৰ মংগলৰ অৰ্থে 24 বাৰ লীলা অৱতাৰ ধাৰণ কৰিছে। গতিকে আমিও সেই ভাৰতবৰ্ষৰে একোজন নাগৰিক হিচাপে আমাৰো সৌভাগ্য প্ৰত্যেকৰে। কোন সময়ত জন্মগ্ৰহণ কৰিছোঁ? ধন্য ধন্য কলিকাল। সত্য ত্ৰেতা দ্বাপৰ 3 যুগ পাৰ হৈ আহি আমি কলিযুগত অৱস্থান কৰিছোঁ। দ্বিতীয়টো ধন্যবাদৰ পাত্ৰ। 3 নম্বৰটো হ'ল মনুষ্য শৰীৰ। ধন্য নৰ তনু ভাল। তনু মানে শৰীৰ, নৰ মানে মনুষ্য। গৰু ছাগলী গছ গছনি মাছ কাছ চৰাই চিৰিকটি আদি জন্মগ্ৰহণ নকৰি আমি আত্মাতত্ত্বই আহি কৰ্মফল ভোগ কৰিবলৈ 24টা তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্য হিচাপে আমি জন্মগ্ৰহণ কৰিছোঁ। 3 নম্বৰটো সৌভাগ্য আমাৰ। কিন্তু এই 3টা সৌভাগ্য হোৱাৰ পাছতো আমাৰ জীৱনটো বিফল হৈ যাব পাৰে যদিহে চতুৰ্থ পৰম বস্তুক আমি সংযোগ কৰিবলৈ বাদ দি ৰাখিছোঁ। সেই 4 নম্বৰ মহান বস্তু হ'ল কৃষ্ণস্তু ভগৱন্তৰ নাম। যদি নামক আমি আশ্ৰয় কৰা নাই, তেতিয়াহ'লে আমি 3টি ধন্যবাদৰ পাত্ৰ হোৱাৰ পাছতো সেই 3টি বিফল হৈ যাব পাৰে। এয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে এই পবিত্ৰ নৈমিষ ক্ষেত্ৰত উপস্থিত হৈ আমাৰ প্ৰত্যেকজনাৰে পৰম সৌভাগ্য হৈছে যে সাধু সংগত কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম। আৰু ইয়াৰ বাবে আমি প্ৰত্যেকেই নিজক সজাই ল'ব লাগিব। আজিৰ দৰে পৰম মংগল প্ৰত্যেক মুহূৰ্ততে যাতে আমাৰ হৈ থাকে, তাৰ বাবে গুৰুজন বস্তুৱে মনুষ্য শৰীৰটোৰ পৰম দৰ্শন প্ৰকাশ কৰিছে যে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই, শৰীৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। তুমি বিষয় সুখ ভোগ কৰিবৰ বাবে য'তেই জন্মগ্ৰহণ নকৰা, সেই আত্মাতত্ত্ব প্ৰত্যেকতে তুমি সুখ অনুভৱ কৰিব পাৰিবা, সময় সাপেক্ষে দুখো লাভ কৰিবা। কিন্তু মনুষ্য শৰীৰটো হ'ল এনে এক উত্তম পাত্ৰ, যিটো শৰীৰত আত্মাতত্ত্ব প্ৰৱেশ কৰা মাত্ৰকে যদি ভগৱন্তৰ নাম আশ্ৰয় কৰিব পাৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত তেওঁ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। সেইকাৰণে জানি ফুৰা হৰি গুণ গায়। সেই তত্ত্ব আপুনি আমি হৃদয়ংগম কৰি অনুধাৱন কৰি এই সংসাৰত অৱস্থান কৰাৰ প্ৰত্যেক মুহূৰ্ততে কেৱল নাম বস্তুক আশ্ৰয় কৰাটোৱে হ'ব আমাৰ একমাত্ৰ কৰ্তব্য, একমাত্ৰ কৰ্ম আৰু ধৰ্ম। 3য় স্কন্ধ মহাভাগৱতৰ পদবন্ধে পাঠ হৈছে। পাঠ যিমানখিনি হ'ল দিনৰ ভাগত নিশ্চয় আমাৰ অতিকে শ্ৰদ্ধাৰ জগতবনীয়া বাপজনাই খুব সুন্দৰভাৱে কথাখিনি কৈ গৈছে। আৰু আমাৰ উদ্যোক্তা মণ্ডলী ঘোষক বাপজনা, আজি বিতুল বাপজনাই খুব সুন্দৰভাৱে আপোনাসৱৰ আগত কথাখিনি অৱগত কৰিছেই যে আমি আজি এই পবিত্ৰ পুণ্যধামলৈ অহাৰ সৌভাগ্যৱন্ত নহ'ম বুলিয়ে ভাবিছিলোঁ যদিও ঈশ্বৰৰ কৃপাবশত আমি কম সময়ৰ বাবে হ'লেও আপোনাসৱৰ মাজত উপস্থিত হ'ব পৰা হৈছোঁ। কিন্তু এই কম সময়খিনিত আমি পদবন্ধে কথাখিনি আগবঢ়াবলৈ হয়তো যাব পৰা নাযাব, তথাপিতো লেচেৰি বুটলাৰ নিচিনাকৈ আমি 2-এটি কথা আগবঢ়াই দিয়া হ'ব। কিয়নো আমাৰ জন্ম দিয়া মাতৃ বৰ্তমান চুকাফা মেডিকেলত ICUত ভৰ্তি হৈ আছে। সেইকাৰণে আমি অনুষ্ঠানলৈ অহাৰ কথা নাছিল। আমি বাপক কোৱা হৈছিল যে বাপ যদি নগ'লেও হয়, তেতিয়াহ'লে আমি নিশ্চয়
যাব বিচৰা নাই। আৰু তেৰাই ক'লে যদি পাৰে অকণমান সময়ৰ বাবে আপুনি আহিলে আমিও ধন্য হ'ম। গতিকে আমি ঈশ্বৰকে সাক্ষী কৰি আপোনাসৱৰ আশীষ শিৰত ধাৰণ কৰি আগবঢ়াই দিয়া এখন ভাগিত আমি আসনাধিষ্ঠ হোৱা হৈছে। আৰু ভাগৱতৰ দৰ্শন আমি আশ্ৰয় কৰিবলৈ আগবঢ়া হৈছে। এৰা ভাৰতে মনুষ্যকাই লভিয়া বঞ্চিত ভৈলো, তোমাৰ ভক্তিয়ে মই পাপ। হে বন্ধু যদুৰাই আকস্মৰি ধাতু যায়, মনে সদা নখন্দয় তাপ। যে ভাৰতবৰ্ষত মনুষ্য শৰীৰটো লাভ কৰি আমি আত্মাতত্বই তোমাক ভক্তি কৰিলেহে পাপৰ পৰা পৰিত্ৰাণ পাব পাৰিম। হে প্ৰাণবন্ধু কৃষ্ণ তত্ত্ব, তোমাৰ চৰণত আমি সেইকাৰণে সেৱাভাগী নিবেদন কৰা হৈছে, যাতে তোমাৰ চৰণ কমলত শৰণ গ্ৰহণ কৰি একাদশ ইন্দ্ৰিয়ৰ জৰিয়তে আমি পৰম সত্য বস্তু তোমাৰ নাম আশ্ৰয় কৰাৰ মাধ্যমেৰে আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক আদি তাপৰ পৰা আমি সহজতে পৰিত্ৰাণ পাব পাৰোঁ। সেই প্ৰভু তুমি তাৰ বাবে আমাক এক কণিকা কৃপা বৰ্ষণ কৰা। ৰামে কাম ক্ৰোধ লোভ মোহ ঈশবেবেৰ হিয়া খাই, কালে নিতে নিতে হৰে আয়ু, লভিলো মনুষ্য মাত্ৰ কিছুৰো নভৈলো পাত্ৰ, গৈল প্ৰায়টো প্ৰাণ বায়ু। কাম ক্ৰোধ লোভ মোহ আদি ৰিপুবিলাকৰ মাজত অৱগাহন কৰোঁতে কৰোঁতে আমাৰ আয়ুসবিলাক সূৰ্যৰ লগত শেষ হৈ হৈ গৈ আছে, আগবাঢ়ি বাঢ়ি গৈ আছে। এনেকৈ মনুষ্য জন্ম পালোঁ যদিও তোমাৰ কৃপাবশত, কিন্তু সেই প্ৰভু তোমাৰ নামক আশ্ৰয় নকৰি কেৱল বিষয় সুখ আশা কৰাৰ বাবে এদিন এই শৰীৰৰ পৰা 10 প্ৰাণৰ ভিতৰত প্ৰাণবায়ু উৰি গুচি যাব, ওলাই গুচি যাব। আৰু তাৰ পাছত আমি ইচ্ছা কৰিলেও সেই প্ৰভু তোমাক আশ্ৰয় কৰাৰ হয়তো সৌভাগ্যৱন্ত নহ'ম। প্ৰকাশিত হৈছে ভাগৱতৰ পদবন্ধত, ও মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শুইবা ভাই তৰু তৃণ শিলা। আমাক সাৱধান কৰি দিছে শাস্ত্ৰই যে 24টা তত্ত্বৰে গঠিত এই শৰীৰটো লাভ কৰাৰ পাছতো সেই আত্মাতত্ত্ব তুমি যদি পৰম সত্য বস্তু কৃষ্ণদেৱৰ নামক আশ্ৰয় নকৰা, তেতিয়াহ'লে পাছৰ জন্মত কৰ্মফল ভোগ কৰিবৰ বাবে অৱশ্যে শুইবাহা ভাই তৃণ তৰু শিলা। তুমি গছো হ'ব পাৰা, শিলো হ'বলগীয়া হৈ যাব পাৰে, ঘাঁহ বন আদি জন্মও তুমি ল'বলগীয়া হৈ যাব পাৰে, যদিহে মনুষ্য শৰীৰটো পোৱাৰ পাছতো পিতৃ কৃষ্ণতত্ত্বৰ নাম আশ্ৰয় নকৰোঁ। অৰ্থাৎ নামেই হ'ল ধন, নামেই হ'ল জন,
নামে ধন জন বন্ধু নামে পিতা মাতা নাম নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰ কালে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰিও বেদৰ মূল অভিপ্ৰায় হ'ল কেৱল নাম, আৰু নামেই হ'ল সত্য, নামেই হ'ল আমাৰ বন্ধু, নামেই হ'ল সুহৃদ। সেই নাম বস্তুক যেতিয়ালৈকে আমি আমাৰ শৰীৰৰ পৰা যোগৰ বিপৰীতে বিয়োগ কৰি ৰাখিম তেতিয়াই জীৱৰ অমংগল। অৰ্থাৎ একাদশ স্কন্ধত ভগৱন্ত বস্তুৰ দ্বাৰা মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে যে সেই উদ্ধৱ তুমি জানিব বিচাৰিছা নৰক কাক বোলে, আৰু ভগৱন্ত বস্তুৱে উদ্ধৱক প্ৰকাশ কৰিছে মোক পাহৰিলে মিলৈ দেখনে নৰক। যেতিয়াই মোৰ চিন্তাৰ পৰা নিজক আঁতৰাই ৰাখিব জীৱই, সেই উদ্ধৱ সেইখিনি সময় হ'ল জীৱৰ নৰক। নৰক কি স্বৰ্গ কি সুন্দৰভাৱে আমাক বুজাই দিছে। গতিকে আমি কৃষ্ণ নাম আশ্ৰয় নকৰা মানে দুমহলীয়া, তিনিমহলীয়া, পাঁচমহলীয়া বিল্ডিঙত থাকিলেও সেয়াই হ'ল আমাৰ বাবে নৰক। যদি কৃষ্ণ নাম আশ্ৰয় কৰি জীৱনটো আগবঢ়াইছোঁ, সি খেৰ নৰা টকৌ পাতৰ চালি হ'লেও সেয়াই হ'ল বৈকুণ্ঠ। ক'ত আমি অৱস্থান কৰি আছোঁ, স্বৰ্গ নৰক বৈকুণ্ঠ, শাস্ত্ৰসন্মতে আমি চিন্তা কৰিলে প্ৰত্যেকে উত্তৰটো আমি নিশ্চিত ৰূপত লাভ কৰিব পাৰিম। হে ৰাম তভু কৃপাময় মোক হেন কৃপা কৰিও ক যেহেন সদায়ে স্মৰো মাত্ৰ। হে প্ৰভু তভু কৃপাময় মোক হেন কৃপা কৰিও ক। হে প্ৰভু তুমি মোক সেইকণ কৃপাৰ পৰা বঞ্চিত নকৰিবা যেহেন সদায় স্মৰো তজু নাম, যাতে মই সদায় তোমাৰ নাম ল'ব পাৰোঁ। তুমি মোক এইকণ কৃপাৰ পৰা বঞ্চিত নকৰিবা প্ৰভু। যত সভা খদ ছয় পৰিহৰি লাজ ভয় ডাক চাৰি বোলা ৰাম ৰাম। সেই সুধীবৃন্দ সমস্ত জনাই লাজ ভয় ত্যাগ কৰি কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই ৰাম কৃষ্ণ হৰি বিষ্ণু নাম আশ্ৰয় কৰিবলৈ তোমালোক সাৱধান হোৱা। পৰিহৰি মানে ত্যাগ কৰা, আৰু গুৰুজন বস্তুৱে কৈছে লাজ ভয়। একাদশ স্কন্ধত উদ্ধৱৰ আগতো প্ৰকাশ কৰিছে এই ৰামে লাজ এৰি গুণ গায়া নাচৈ আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে। এখন সমাজ পবিত্ৰ হয়, এখন গাঁও পবিত্ৰ হয়, এখন জিলা এখন দেশ মংগলময় হয় সৰ্বতো প্ৰকাৰে সেইজন ব্যক্তিৰ দ্বাৰা যিজন ব্যক্তিয়ে লাজ এৰি ভয় নকৰি সন্মান নিবিচাৰি তেওঁৰ কৰ্ম ধৰ্ম কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰা, এই উপলব্ধিৰে যেতিয়া নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব, সেই এজন ব্যক্তিৰ দ্বাৰাই এটি জীৱসত্তাৰ জৰিয়তে সমস্ত জগতৰ মংগল হৈ যায়। জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো কৰয়ত তেখনে পবিত্ৰ। এতিয়া আমি প্ৰত্যেকেই চিন্তা কৰিব লাগে যে আমি গাঁওখনৰ মংগলৰ বাবে আমি নিজক সেইটো পথেৰে আগবঢ়াই নিয়াটো অতিকৈ প্ৰয়োজন। যেনেকৈ আমি গৌৰৱ কৰোঁ আমাৰ গাঁওখনত এজন ভাল ডাক্তৰ আছে, এই বুলি আমি গৌৰৱ কৰোঁ। আমাৰ গাঁওখনত ডিষ্টিংশ্যন পোৱা এজন ভাল ছাত্ৰ আছে, শিক্ষিত যুৱক আছে, আমি গৌৰৱ কৰোঁ। কিন্তু যুৱকজন থাকিলে কি হ'ব যদিহে তেওঁৰ কৰ্মখিনি শাস্ত্ৰৰ বিপৰীতমুখী হয়। ডাক্তৰজন থাকিল বুলি আপুনি মই গৌৰৱ কৰি লাভ নাই যদিহে ডাক্তৰজনৰ কৰ্মখিনি শাস্ত্ৰৰ বিপৰীত হয়। শিক্ষিত 10জন ব্যক্তি গাঁওখনত থাকিলেও লাভ নাই যদিহে তেওঁলোকৰ কৰ্মপন্থা শাস্ত্ৰৰ বিপৰীত হয়।
প্ৰথম স্কন্ধত পদবন্ধে প্ৰকাশ কৰিছে। ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। ভক্তিবিহীন জ্ঞান আৰু কৰ্ম শাস্ত্ৰসন্মতে অনৰ্থক বুলি সিদ্ধান্ত দিছে। এতিয়া ভক্তি মানে ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে ভাবি থকা, ইক্তিন মানে হ'ল আনন্দ। যাৰ বাবে আপুনি মই আনন্দ কৰিলোঁ সেইজনৰ বাবেই যদি এদিন দুখ কৰিব লগা হয় তেতিয়াহ'লে সেইটো পৰম আনন্দ নহ'ল। কেৱল ভগৱন্তহে হ'ল ন আনন্দৰ গৰাকী, পৰমানন্দ, সহজানন্দ, স্বৰূপানন্দ, সচ্চিদানন্দ আদি আদি ধৰণে ন আনন্দৰ গৰাকী। যি আনন্দৰ মহাসুখৰ নাম হ'ল আত্যান্তিক সুখ। কিন্তু বাকী আমি যি সুখ পাওঁ, আনন্দ কৰোঁ, এইখিনি হ'ল খন্তেকীয়া। কিন্তু সেই খন্তেকীয়া আনন্দ যদি আমি শাস্ত্ৰৰ লগত নীতি নিয়ম মিলাই লৈ আমি নিজৰ জীৱনটো আগবঢ়াই নিওঁ তেতিয়াহ'লে নিশ্চিত ৰূপত সেয়াও পৰম আনন্দলৈ ৰূপান্তৰিত হৈ যায়। গতিকে আমি চিন্তা কৰাটো প্ৰয়োজন, আমি কেনেকৈ আমাৰ জীৱন আগবঢ়াই নিব লাগিব। এজন মহান ভক্তৰ ৰূপত নে আমি এজন অসুৰৰ ৰূপত নিজৰ জীৱন আগবঢ়াম। এতিয়া অসুৰ আৰু মনুষ্যৰ মাজত পাৰ্থক্য ক'ত আছে যদি চিন্তা কৰোঁ, আমিতো এজন শিক্ষিত যুৱক, এজন শিক্ষিত ব্যক্তি, কিন্তু গীতা শাস্ত্ৰত অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে, সেই সখা পাৰ্থ তুমি মনত ৰাখিবা, অ ৰাম নকৰে যিটো মোৰ গুণনাম যশ, নকৰে যিটো মোৰ গুণনাম যশ। যিজনে মোৰ গুণ নাম যশ আশ্ৰয় কৰি বেয়া পায় বা নকৰে, ইচ্ছা নকৰে, জানিবা অৰ্জুন সি মনুষ্য ৰাক্ষস। হেৰা অৰ্জুন, তুমি মনত ৰাখিবা, সেইজনাই হ'ল মানুহৰ শৰীৰটোত থকা এজন ৰাক্ষস। এতিয়া আমি কৃষ্ণ নাম ভাল পাওঁ নে নাপাওঁ? যদি কৃষ্ণ নাম ভাল পাওঁ তেতিয়াহ'লে আমি মানুহ, আৰু মানুহৰ ভিতৰত এদিন আমি নৰোত্তম, নৰৰ ভিতৰত উত্তম হাৰিলে আমি নিজক লৈ যাব পাৰিম। কিন্তু যদি কৃষ্ণ নাম বেয়া পাওঁ তেতিয়াহ'লে আমি ৰাক্ষস বুলি শাস্ত্ৰই আমাক ককৰ্থনা কৰিছে। এতিয়া আমি কোনটোৰ হাৰিত পৰিছোঁ সেইটো আমি প্ৰত্যেকেই নিজৰ কৰ্ম আঁচনিখনৰ জৰিয়তে নিজৰ উপস্থিতিৰ উমান গাঁওখনত দিব পাৰোঁ। নিজৰ উপস্থিতিৰ উমান প্ৰমাণটো আমি অঞ্চলটোত দিব পাৰোঁ। এয়া হ'ল শাস্ত্ৰ দৰ্শন। গতিকে সেই সভা সদস্যই পৰিহৰি লাজ ভয়, ডাকচাৰি বোলা ৰাম ৰাম। ভয় আমাৰ এতিয়া প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যৰ ভয় লাগি থাকে। আমাৰ লগত ২৪টা তত্ত্ব আছে, আৰু সেই ২৪টা তত্ত্বৰ পূৰ্ণাংগ এটি শৰীৰধাৰী মনুষ্য নামৰ আত্মা তত্ত্বই যেতিয়া প্ৰথমে আছিলি তই পিতৃৰ শিৰত ৰসৰূপে স্থিতি ভৈলি মাতৃৰ গৰ্ভত, পিতৃৰ শিৰৰ পৰা ৰসৰূপত এটোপাল শুক্ৰাণু নামৰ বীৰ্যৰ দ্বাৰেদি আমি প্ৰকৃতি স্বৰূপ মাতৃগৰাকীৰ গৰ্ভত প্ৰৱেশ কৰিছোঁ ডিম্বাশয়ৰ জৰিয়তে। কিন্তু সেইখিনি পৰ্যন্ত যেতিয়া এটোপাল শুক্ৰাণু মাতৃগৰ্ভত প্ৰৱেশ কৰিবলৈ যায় তেতিয়া সেই এক টোপাল শুক্ৰাণু নামৰ বীৰ্যত ৪০০ নিযুত কীট থাকে। এয়া বিজ্ঞানসন্মত, প্ৰায় ৪০০ নিযুত কীট থাকে। আৰু সেই প্ৰায় ৪০০ নিযুত কীটে এখন প্ৰকাণ্ড দৌৰ প্ৰতিযোগিতাত প্ৰত্যেকটো কীটেই অংশগ্ৰহণ কৰে। আৰু যিটো কীটে গৈ মাতৃৰ ডিম্বাশয়ত প্ৰৱেশ কৰিব পাৰে, ডিম্বাণুত গৈ প্ৰৱেশ কৰিব, সেই কীটটোৱে এটি মনুষ্য শৰীৰ লাভ কৰি এটি সন্তান ৰূপে এই পৃথিৱীত জন্মগ্ৰহণ কৰে। আৰু সেয়াই হ'ল আমি একোজন মানুহ। চিনাকি দিছোঁ গাঁওখনত, সমাজখনত মই মানুহ বুলি। আমি এটা কীট। যি সময়ত আমি দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ ৪০০ নিযুত কীটৰ ভিতৰত আমি জয়ী হৈছিলোঁ, সেই সময়ত কিন্তু আমাৰ চকুও নাছিল, কাণো নাছিল, হাতো নাছিল, ভৰিও নাছিল, একোৱেই নাছিল।
কেৱল আমি এটা কীট ৰূপতহে অৱস্থান কৰিছিলোঁ। তেতিয়াও কিন্তু 4খন নিযুত কীটৰ ভিতৰত একো নথকাকৈ আপুনি আমি বিজয় হৈছিলোঁ। মানুহ হিচাপে এই সংসাৰত আমি অৱস্থান কৰিছিলোঁ। কিন্তু আজি আমাৰ সকলো আছে, 2টা চকু আছে, 2খন কাণ আছে, 2খন হাত আছে, 2টা ভৰি আছে, অথচ সকলোবিলাক থাকিও আমাৰ প্ৰত্যেক মুহূৰ্ততে এটা ভয়, কামটো কৰিম জানোচা নহ'ব, কামটো কৰিম জানোচা কোনোবাই আমাক বেয়া পাব। যিকোনো প্ৰকাৰে আমাৰ কৰ্মত কেৱল ভয় 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 মাথোন ভয়। আৰু গুৰুজনাই কৈছে পৰিহৰি লাজ ভয়। এই লাজ আৰু ভয় যেতিয়াই তুমি এৰিব পাৰিবা, তেতিয়াই তুমি এই সংসাৰত মনুষ্য ৰূপত জন্ম হোৱাৰ কৃতকাৰ্যতা লাভ কৰিবা, সিদ্ধি লাভ কৰিবা তুমি। আৰু সেই ভয় আৰু লাজ ত্যাগ কৰিব পৰা, এৰিব পৰা একমাত্ৰ উপায়টোৱে হ'ল কেৱল সাধু সংগ। যতে ক অনৰ্থ আছে সংসাৰত, তাতে 3 বিধ সাৰ। কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। যতে ক অনৰ্থ মানে এই সংসাৰখনত যিমানবিলাক অশান্তি হৈ থাকে, এটা পৰিয়ালতে হওক, 2জন ককাই ভাইৰ মাজতে হওক, সমাজখনতে হওক, গাঁওখনতে হওক, জিলাখনতে হওক, ৰাজ্যখনতে হওক, দেশখনতে হওক, যিমান অশান্তি হয়, যতে ক অনৰ্থ আছে সংসাৰত, এই সংসাৰখনত যিমানখিনি অনৰ্থক কৰ্ম হৈ আছে, তাৰ মূল কাৰণ মাত্ৰ 3টা। সেই 3টা হ'ল কাম ক্ৰোধ লোভ। কাম ভাৱটোক দমন কৰিব নোৱাৰা, ক্ৰোধ মানে খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰা, আৰু লোভৰ বশৱৰ্তী হৈ থকা। এই 3টাক যদি আমি ত্যাগ কৰিব পাৰোঁ বা নিয়ন্ত্ৰণ কৰিবলৈ শিকোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত জীৱৰ সৰ্বতোকাৰে মংগল সাধন হয়। কিন্তু সেইখিনি নাশ কৰিবৰ একমাত্ৰ উপায় হ'ল কেৱল সাধু সংগ বুলি কৈছে। আৰু এই 3য় স্কন্ধতে ভগৱন্ত কপিল প্ৰভুৱে মাতৃ দেৱহূতিকো সেইখিনি ভক্তি তত্ত্ব জ্ঞানেই প্ৰদান কৰিছে। সেই মা, তুমি কেৱল জীয়া মানুহৰ সংগ থাকিবা, জীয়া মানুহৰ সংগ ল'বা, তুমি মৰা মানুহৰ সংগ নল'বা। এতিয়া মৰা মানুহ কোনবিলাক? যিবিলাকে কৃষ্ণ নাম আশ্ৰয় কৰি বেয়া পায়। আৰু জীয়া মানুহ কোনবিলাক? যিবিলাকে কেৱল নিতে নিতে কৃষ্ণ নাম আশ্ৰয় কৰি ভাল পায়। আৰু তেওঁলোককে স্বাভাৱিকতে সাধু বুলি কৈছে। যে মা, তুমি মনত ৰাখিবা, শাস্ত্ৰ অনুবৰ্তী নাহি শত্ৰু মিত্ৰ উতপন, সুশীল গুণেশে জানা তাৰাৰ ভূষণ। এজন সাধুক তুমি চিনি পাবলৈ হ'লে তেওঁৰ সাজযোৰৰ নামটো হ'ল সেইযোৰ। তেওঁ সেইযোৰ সাজ সদায় পৰিধান কৰি থাকে। কোনযোৰ? সুশীল গুণ বুলি কৈছে। শাস্ত্ৰৰ মতে এই সংসাৰত কোনো কাৰো পিতৃও নহয়, কোনো কাৰো মাতৃও নহয়, কোনো কাৰো ককায়ো নহয়, কোনো কাৰো ভায়েকো নহয়, কোনো কাৰো বায়েকো নহয়, কোনো কাৰো ভনীয়েকো নহয়, কোনো কাৰো বন্ধুও নহয়। সকলো সকলোৰে বন্ধু, সকলো সকলোৰে পিতৃ, সকলো সকলোৰে মাতৃ, সকলো সকলোৰে সন্তান। এইখিনি জনাৰ লগে লগে যিজনে সুশীল গুণটোক আশ্ৰয় কৰিব, অৰ্থাৎ প্ৰত্যেককে মৰম স্নেহ ভাতৃত্ববোধেৰে আৱৰি ল'ব পাৰিবলৈ শিকিব, সকলোকে প্ৰত্যেকটো কথাতে ক্ষমা গুণৰ মাধ্যমেৰে তেওঁ ব্যৱহাৰটো কৰিব, প্ৰত্যেক মুহূৰ্ততে সেই ব্যৱহাৰটোহে তেওঁ আশ্ৰয় কৰিব বা পালন কৰিব, জানিবা মা, সেইজনেই সাধু। আৰু সেই সাধুৰ লগতে তুমি যদি উঠা বহা কৰা, তেতিয়াহ'লে তোমাৰ জীৱনটো সুন্দৰভাৱে চলি থাকিব। গতিকে শাস্ত্ৰসন্মতে কোৱা সেইখিনি উপদেশক যদি আমি যিকোনো প্ৰকাৰে আশ্ৰয় কৰি আমাৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, নিশ্চিত ৰূপত জীৱৰ কেওফালৰ পৰা অৰ্থাৎ সৰ্বতোপ্ৰকাৰে কেৱল মংগল মংগল মাথোন মংগল। আৰু যদি তাকে নকৰা, তেতিয়াহ'লে শাস্ত্ৰই বিভিন্ন ধৰণে আমাক ককৰ্থনা কৰিছে। হে ৰাম কৰ্ণ দুই থাকন তেনো শুনি কৃষ্ণ কথা, দুগুটা গৰ্তৰ ভাৰ বহিলো
বৃথা। দুখন কাণ নামৰ ইন্দ্ৰিয় থকাৰ পাছতো আপুনি আমি যদি কাণ দুখন কৃষ্ণ কথাত শ্ৰৱণ কৰাৰ অৰ্থে ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লে কাণ দুখন দুটা বৃহৎ বৃহৎ কুঁৱা সদৃশ গাঁতৰ লগত তুলনা কৰিছে। যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কাণ দুখন থাকিও যিজনে কৃষ্ণ কথা শুনিবলৈ ইচ্ছা নকৰিলোঁ, কুকুৰ সদৃশ সিটো অধম পামৰ। তেওঁ শাস্ত্ৰই কৈছে কুকুৰ বুলি, আৰু তেওঁকে অধম বুলি, পাপী বুলি গালি পাৰিছে। এতিয়া আমি সেইজন জীৱ হয়নে নহয়? এতিয়া যদি কৃষ্ণ কথা আশ্ৰয় কৰিছোঁ তেতিয়াহ'লে আমি কুকুৰ নহয়, যদি কৃষ্ণ কথা আশ্ৰয় কৰিছোঁ তেতিয়াহ'লে আমি পাপী নহয়, যদি কৃষ্ণ কথা আশ্ৰয় কৰিছোঁ তেতিয়াহ'লে আমি অধম নহয়। কৃষ্ণ গুণ নাগাই কৰৈ আনহে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। জিভাখন ব্যৱহাৰ কৰিবলৈ কৈছে কৃষ্ণ কথাত, আৰু তাকেই যদি আশ্ৰয় নকৰোঁ তেতিয়াহ'লে আমাৰ জিভাখনক কৈছে ভেকুলীৰ জিভা, জানা জিভা ভৈল তাৰ বেংগৰ সমান। বেং মানে ভেকুলী। যিখন জিভাই কৃষ্ণ কথা কৈ বেয়া পাওঁ, সেই জিভাখন যদি ভেকুলীৰ জিভা, তেতিয়াহ'লে সেই জিভাখন যাৰ লগত আছে যোগ হৈ, সেই মানুহজনকো শাস্ত্ৰই ভেকুলী বুলি ককৰ্থনা কৰিছে। এতিয়া আমি ভেকুলী নে মানুহ এইটোতো প্ৰত্যেকেই জানো। এতিয়া কৰ্মতহে জীৱৰ পৰিচয়টো হয়। সেই কৰ্ম কেনেকুৱা হ'ব? সেই কৰ্মৰ দ্বাৰা আপোনাৰ মোৰ পৰিচয়টো সংসাৰত আমি এৰি থৈ যাব পাৰোঁ। নামটো কেৱল আমাৰ চিনাকিটোহে। শইকীয়া, দত্ত, কলিতা, গগৈ, বৰা, বৰুৱা, বৰবৰুৱা, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই আদি যিবিলাক উপাধি লৈ আছে, এই উপাধিবিলাক নামটোৰ সহিতে আপোনাৰ মোৰ কেৱল অৱয়ৱটোৰ চিনাকি। কিন্তু যিখিনি কৰ্ম কৰিম, সেই কৰ্মখিনিৰ দ্বাৰা যুগ যুগলৈকে আপোনাৰ মোৰ জন্মৰ সফলতাটো প্ৰকাশ হৈ থাকিব।